আকৌ আহিলো বহুতৰ প্ৰশ্নৰ উত্তৰ লৈ। বহুতে মোক সুধি আছিলে মেছেজ কৰি যে অনলাইন পেমেণ্ট কেনেকৈ কৰিম, অনলাইনৰ মাচুল কিমান। তাৰ ওপৰত ভিত্তি কৰিহে আজি মই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰেৰণ কৰিছোঁ। ভিডিঅ'টো আজি 4-5 দিনৰ আগতে কৰিব লাগিছিল, কিন্তু মোৰ গাটো অসুস্থ কাৰণে কৰিব পৰা নাছিলোঁ। তথাপিও আজি অকণমান ভাল পাইছোঁ, তাকে বোলো আপোনালোকৰ আগত মই জনাওঁ। নমস্কাৰ জনাই মই পুনৰবাৰ সকলো ভক্তৰ হৈ শিৱ বাবাক সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ। প্ৰত্যেক বস্তুৰে ভাল বেয়া দুটা গুণ আছে। বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাল বেয়াৰ মাজেৰে প্ৰচাৰিত হৈ থকা অগ্নিনাভ শিৱ মন্দিৰ। হয়, মই অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে আপোনালোকক ক'ব আগবাঢ়িছোঁ। যিসকল ব্যক্তিয়ে সুধিছিল সেই লোকৰ কথাৰ ভিত্তিতহে আজি মই এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ। নিজ নিজ ধৰ্মৰ প্ৰতি সকলো মানুহৰে বিশ্বাস থকাৰ কাৰণে আজি সমাজখন একত্ৰিত হৈ আছে। আমি হিন্দুৱে ভগৱান বিশ্বাস কৰোঁ, মুছলিমে আল্লাক বিশ্বাস কৰে, খ্ৰীষ্টানসকলে যীশুক বিশ্বাস কৰে। নিজ নিজ ধৰ্মৰ প্ৰতি সকলোৱে এটা দৃঢ় বিশ্বাস। এই বিশ্বাস থকাৰ কাৰণে আজি আমি সমাজখনত সকলোৱে মিলি ধুনীয়াকৈ জীৱন নিৰ্বাহ কৰি আছোঁ। বৰ্তমান সময়ত অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে ভালো ওলাইছে, বেয়াও ওলাইছে। প্ৰত্যেক বস্তুৰে মানুহেই হওক বা দোকানতেই হওক বা যিকোনো বস্তুৱে ভাল বেয়া দুটা গুণ আছে। মোৰো চাগে ভাল গুণ বেয়া গুণ দুইটাই আছে। মই কিন্তু নিজকে সদায় ভাল বুলিয়েই দেখোঁ, বেয়াটো সদায় বাহিৰৰ মানুহে দেখা পায়। যদি আমি কাপোৰ কিনিবলৈ যাওঁ, তাত ভাল কাপোৰ দেখাব, বেয়া কাপোৰ দেখাব। কিবা বস্তু কিনিবলৈ গ'লে গেলামাল দোকানত, তাত ভালো থাকিব, বেয়াও থাকিব। দুইটা গুণ থকাৰ বাবেহে যিকোনো বস্তুতে দুইটা গুণ থাকিব লাগিব, তেতিয়াহে এজন মানুহ বা এখন দোকান গ্ৰহ লৈ উঠে। বহুতে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে ভাল বুলিয়ে কৈছে। তাৰে ভিতৰত মই কেইটামান কওঁ। যোৱাকালি মই এটা পোষ্ট চাইছিলোঁ। এগৰাকী মাতৃয়ে কোৱা কথা, তেওঁৰ ল'ৰাটো 5 বছৰ হ'ল, কথা পাতিব পৰা নাছিলে, একেবাৰে মুখে মাতিব নোৱাৰে, মা বুলিও আজিলৈকে কৈ পোৱা নাই। যেতিয়াই অগ্নিনাভ মন্দিৰত গৈ বাবাক মূৰ দোৱালে, সেৱা কৰিলে, তেতিয়াৰ পৰাই ল'ৰাটো অলপ চেঞ্জ হৈছে, ক'বলৈ চেষ্টা কৰিছে। সেই ঘৰখনত বাৰু হাঁহিৰ এটা বিৰিঙা নাইনে বাৰু? কিমান মাক ঘৰখনে এটা শান্তি পাইছে, সেইটো এটা বিশ্বাস। আৰু এজন ব্যক্তিয়ে নিজৰ ল'ৰাজন 7-8 বছৰমান হৈছে চাগে, হেপা বুলি এটা ফেচবুক পেজ আছে। সেই গৰাকীয়ে পিতৃয়ে নিজ মুখেৰে কৈছে যে মই অগ্নিনাভ শিৱ মন্দিৰত গৈ বাবাক দৰ্শন কৰিছিলোঁ, মই মোৰ ল'ৰাটোৰ হৈ চাকি বন্তি জ্বলাইছোঁ। তেতিয়াৰ পৰাই ল'ৰাটো অকণমান সুস্থ হৈছে, যিহেতু সি জন্মৰ পৰাই বিকলাংগ আছিলে। সেই ঘৰখনতো অকণমান হ'লেও বিশ্বাস থকাৰ কাৰণে আজি তেওঁ স্বইচ্ছাই ক'ব পাৰিছে যে মোৰ ল'ৰাটোৱে অলপ হ'লেও ভাল পথত আগুৱাই গৈছে, ভাল হ'বলৈ ধৰিছে। আনফালে আকৌ আমি যাওঁ মন্দিৰলৈহে। এজন ব্যক্তিয়ে তেওঁ প্ৰকাশ কৰিছে যে অগ্নিনাভ শিৱ মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজুমদাৰ তালুকদাৰ বাইদেৱে অনলাইন পেমেণ্টৰ পৰা পোৱা পইচাই ঘৰ কিনিছে, মাটি কিনিছে, ল'ৰা ছোৱালী পঢ়াইছে। মই ভাবোঁ সেইটো তেওঁ ব্যক্তিগত কথা। আমি তেখেতৰ ব্যক্তিগত জীৱনত সোমোৱাটো ভাল কথা নহয়। আমি গৈছোঁ তেখেতে স্থাপন কৰা মন্দিৰটোত ভগৱান দৰ্শন কৰিবলৈহে, তেওঁ ভিতৰুৱা কথা জানিবলৈ নহয়। হ'ব পাৰে
তেওঁ ঘৰ বনাইছে কিবা কৰিছে তাত আমাৰ ক'ব লগা কোনো কথা নাই যেহেতু আমি আমাৰ মনৰ সন্তুষ্টিৰ কাৰণে আমি মন্দিৰলৈ গৈছো সেৱা জনাইছো ভাল ফল পোৱা গৈছে মই বাৰে বাৰে কওঁ প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুটা গুণ থাকিবই আছে হেতু হেৰাই যোৱা বস্তু নহয় তাক আমি বিতৰ্কত আনিব নালাগে যি পাইছো তাতে আমি সন্তুষ্ট হ'ব লাগে এতিয়া মই মেইন কথালৈ আহোঁ বাবাৰ ওচৰলৈ বহুতো দূৰদৰণিৰ পৰা ভক্তসকল আহিছে তেওঁলোকে জানে যে শৰাই এখন দিলে কিমান মাচুল দিব লাগিব হেতু জানুৱাৰী মাহতে বন্ধ হৈ গ'ল শৰাই দিয়া কথা এতিয়া অনলাইনত কেনেকৈ আমি শৰাই দিম অনলাইনত শৰাই দিবলৈ হলে আপুনি অগ্নিনাভ শিৱ মন্দিৰ বুলি সাৰ্চ কৰিব লাগিব তাত ফোন নম্বৰ দিয়া থাকিব মই দি দিম আপোনালোকক ফোন নম্বৰ গিটা আপোনালোকে ফোন কৰিব আৰু সঠিক হয় নে নহয় জানি ল'ব যেহেতু মই আজিলৈকে ফোন কৰি পোৱা নাই মই মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় কাৰণে মই গৈছো ফোন কৰাৰ মোৰ প্ৰয়োজন হোৱা নাই কাৰণে মই কৰাও নাই ফোন কৰিব WhatsApp কৰিব ডিটেইলছ জনাৰ পিছতহে আপোনালোকে পেমেন্ট কৰিব অনলাইন শৰাইখনৰ মূল্য হল 501 টকা যিসকল ব্যক্তিয়ে আহিব পৰা নাই বা অসমৰ বাহিৰত থকা বহুতো বাবাৰ ভক্ত আছে তেওঁলোকেও যদি অনলাইন দিব বিচাৰে তেতিয়া আপোনালোকে 501 টকা দিব লাগিব আৰু মই দি দিম নাম্বাৰটো স্ক্ৰিনত লগাই দিম তাত আপোনালোকে হেতু নাম্বাৰত ফোন কৰিব ডিটেইলছ জানি ল'ব WhatsApp কৰিব তাৰ পিছতহে আপোনালোকে পেমেন্ট কৰিব পেমেন্ট কৰোঁতে যিখন স্ক্ৰিনশ্বট আহিব স্ক্ৰিনশ্বটখন আপোনালোকে WhatsAppত পঠাব লাগিব আপোনালোকৰ নাম ঠিকনা গোত্ৰ গোটেইখিনি দিব লাগিব তেতিয়াহে বাইদেৱে আপোনালোকৰ হৈ শৰাই দিব পাৰিব চাকি বন্তি দিব পাৰিব আপোনালোকে স্ক্ৰিনশ্বটখন কিন্তু নিদিয়াকৈ নাথাকিব তেতিয়াহে বাইদেৱে গম পাব যে হয় আপুনি দিছে আপোনালোকৰ হয় তেখেতে বাবাক জনাব পাৰিব মই আৰু বেছি নকওঁ আৰু বিতৰ্কটো সোমাব নিবিচাৰো আজিলৈ ইয়াতে যিসকল ভক্তই ভাবি আছিল অনলাইন কেনেকৈ কৰিম মই স্ক্ৰিনৰ নম্বৰটো দি দিম বাৰে বাৰে আপোনালোকক কৈছো মই স্ক্ৰিনৰ নম্বৰটো দি দিম লগতে মই অকল অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে ক'ব নাযাওঁ সকলো মন্দিৰতে এটা বিশ্বাস থকাৰ কাৰণে সকলো মানুহেই যায় শেষত মই পুনৰবাৰ আপোনালোকক জনাও যে আপোনালোকে কিন্তু ফোন কৰোঁতে WhatsApp কৰোঁতে কিন্তু ডিটেইলছ জানি লৈহে আপোনালোকে পেমেন্ট কৰিব আৰু বেছি মই নকওঁ ইয়াকে কলো যিসকল ভক্ত দিব বিচাৰিছিলে মোৰ যদি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হয় মোৰ বহুত ভাল লাগিব মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব লগতে বেল আইকনটো ক্লিক কৰি দিব নমস্কাৰ